हेलो फ्रेंड्स वेलकम टू माय यूट्यूब चैनल पार्थमेसलई आजिर भिडिओटो खूबई गुरुत्वपूर्ण है इयात आछे राशन कार्ड और अरुणोदय आँचनिर लगत जड़ित गुरुत्वपूर्ण इनफरमेशन हेइकारणे काइंडली मोर भिडिओटी सम्पूर्ण चाब स्किप नकराकै और जिসকल बंधुए नतुनके मोर भिडिओ चाइ आछे अर्थात फार्स्ट टाइम आइছে यूट्यूब चेनेलटिलै आपनालोকক एटा अनुरोध करिम मोर भिडिओटी सम्पूर्ण चोৱাৰ पाছত आपनालोকৰ যদি मोर भिडिओटी ভাল লাগে এই यूट्यूब चेनेलটি ভাল লাগে और आगंतुक दिनतो मोर भिडिओसসমূह चाब बिचारे तेनेह'ले काइंडली এই यूट्यूब चेनेलটি সাবস্ক্রাইব কৰি ল'ব যদি হেতিয়ালৈকে সাবস্ক্রাইব কৰা নাই আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব ইয়াৰ লগতে সকলো ভিউয়াৰ্সক এটাই অনুৰোধ কৰিম मोर भिडिओटी चोৱাৰ पाছত आपनालोকৰ मोर भिडिओटी ভাল লাগিলে কাইন্ডলি লাইক এটা কৰি দিব নিশ্চয় কিয়নো आपनालोকে দিয়া এটা এটা লাইক मोर বাবে অতিকৈ গুৰুত্বপূৰ্ণ হয় মই ইনস্পিৰেশন পাও হে লাইকসমূহৰ পৰা যেন আগন্তুক দিনত আৰু ভাল ভাল ভিডিও প্ৰস্তুত কৰি আনিব পাৰো আপোনালোকৰ বাবে মই বিভিন্ন সৰকাৰি চাকৰি সৰকাৰি আঁচনি আৰু সৰকাৰি ইনফৰমেশন যিসমূহ আমি জনাটো আমাৰ বাবে অতি প্ৰয়োজনীয় तार ऊपर भिडिओ प्रस्तुत कर थको हेकाने मोर भिडिओসমূह चोৱাৰ पाছত काइंडली सोशल मीडिया प्लेटफर्म जेनेকৈ फेसबुक व्हाट्सएप इंस्टाग्राम आदिते शेयर कर দিব जेन मैक्सिमाम मानुह तात इनफरमेशनসমূह गई पाय और आपनालोকৰ মনত যদি सरकारी চাকৰি বা আঁচনি সম্পৰ্কীয় কিবা প্ৰশ্ন আছে কাইন্ডলি मोर भिडिओर कमेन्ट बक्सत जनाই দিব মই তাৰ উত্তৰ দিবলৈ চেষ্টা কৰিম सो बंधुসকল এতিয়া আৰু পলম নকৰাকৈ আজিৰ ভিডিওটো আৰম্ভ কৰিছো আজিৰ ভিডিওটো হৈছে ৰাশন কাৰ্ড আৰু অৰুণোদয় আঁচনিৰ লগত জড়িত গুৰুত্বপূৰ্ণ ইনফৰমেশন আমাৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই ইতিমধ্যে সংবাদ মাধ্যমত জানিব দিছে যে চৰকাৰ আগন্তুক দিনত কি পদক্ষেপ ল'ব তেওঁ যিখিনি কথা কৈছে সেইখিনি কথা মই আপোনালোকক জনাই আছো ভিডিওৰ যোগেদি এইখিনি জনাটো অতি প্ৰয়োজনীয় হয় বিভিন্ন ক্ষেত্ৰত বিভিন্ন অঞ্চলত দেখিবলৈ পোৱা গৈছে যে বহু পৰিয়াল এনেকে ভাগ ভাগ হৈ কি কৰিছে বেলেগ বেলেগকে ৰাশন কাৰ্ড এপ্লাই কৰিছে এটা পৰিয়ালে হয় কিন্তু তেওঁলোক বেলেগ বেলেগকে ৰাশন কাৰ্ড তেনেকে এপ্লাই কৰিছে ঠিক আছে এই যে ৰাশন কাৰ্ডটো এপ্লাই কৰিছে ইয়াৰ আৰত কথাটো হৈছে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছিলে যে যিসকলৰ ৰাশন কাৰ্ড আছে তেওঁলোকে লাভ কৰিব অৰুণোদয় আঁচনি সুবিধা অৰুণোদয় আঁচনি সুবিধাখিনি লাভ কৰাৰ বাবে কি হৈছে এটা পৰিয়াল আছে ধৰক ৰাশন কাৰ্ড আছে তেওঁৰ এতিয়া কি কৰিছে হেতু পৰিয়ালৰ ভাগ ভাগ হৈ গ'ল আৰু বেলেগকে ৰাশন কাৰ্ডৰ বাবে এপ্লাই কৰিলে হা হেইকাৰণে চৰকাৰে এটা সিদ্ধান্ত ল'বলৈ গৈ আছে যে মিনিমাম 5টা সদস্য নাথাকিলে কোনো পৰিয়ালে ৰাশন কাৰ্ড লাভ নকৰিব মিনিমাম 5জন সদস্য এটা পৰিয়ালত থাকিবই লাগিব এটা ৰাশন কাৰ্ড লাভ কৰাৰ বাবে আৰু যিসকল পৰিয়ালৰ সদস্যৰ সংখ্যা ধৰক জেনুইনলি নাই তেওঁলোকৰটো এটা ডিফাৰেন্ট ওয়েত বেলেগকে বিবেচনা কৰা হ'ব কিন্তু যিকোনো এটা পৰিয়ালৰ মিনিমাম 5জন সদস্য থাকিব লাগিব চৰকাৰে বেলেগ বেলেগকে যে ৰাশন কাৰ্ড বনাই আছে অৰুণোদয় আঁচনিটো পোৱাৰ বাবে তাৰ ওপৰত চৰকাৰে ইতিমধ্যে তদন্তও কৰিব বিভিন্ন অঞ্চলত কিয় হৈ আছে বস্তুটো আৰু এটা পৰিয়ালৰ বাৰ্ষিক আয় 2 লাখ টকাৰ তলত হ'ব লাগিব অৰুণোদয় আঁচনি লাভ কৰাৰ ক্ষেত্ৰত বা ৰাশন কাৰ্ড লাভ কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ বাৰ্ষিক আয়টো পৰিয়ালৰ বাৰ্ষিক আয়টো 2 লাখ টকাৰ তলত হ'ব লাগিব আৰু এটা পৰিয়ালত মিনিমাম 5জন সদস্য থাকিব লাগিব ৰাশন কাৰ্ড লাভ কৰাৰ বাবে কিয়নো ৰাশন কাৰ্ড আৰু অৰুণোদয়টো একদম লিংকড স্কিম হ'ব মানে ৰাশন কাৰ্ড থাকিলে অৰুণোদয় আঁচনি এপ্লাই কৰিব পাৰিব তেনেকুৱা হ'ব সো বন্ধুসকল এইটো এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন লেটেষ্ট ব্ৰেকিং নিউজ আশা ৰাখিছো এই ভিডিওটো আপোনালোকৰ কামত আহিব ধন্যবাদ